দৰঙৰ ঐতিহাসিক খতৰা সত্ৰৰ গাতে লাগি আছে সত্ৰখনৰ দুটাকৈ পুখুৰী, য'ত আছে 2 শতাধিক কাছ। এই 2 শতাধিক কাছ বহুদিনৰ পৰা দৰ্শনাৰ্থীসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহি আছে। আৰু এটা পুখুৰীত আমি দেখুৱাইছোঁ, এইটো এটা পুখুৰী প্ৰায় এবিঘা মাটিকালিৰ হ'ব। আৰু এই পুখুৰীটোত ইয়াতে 150 মান কাছ থকা বুলি পৰিচালনা সমিতিৰ লোকে জনাইছে। আৰু ইয়াৰ অন্যফালেও আছে এটা পুখুৰী, তাতো আছে 100কৈ অধিক কাছ। কিন্তু এই কাছখিনিক লৈ সমস্যাৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকে অনুকূল পৰিৱেশ এটা কাছখিনিক দিব পৰা নাই। যে এক প্ৰতিকূল পৰিৱেশত কাছখিনি আছে, তাকে লৈ তেওঁলোকৰ সমস্যাৰ সৃষ্টি হৈ আছে। কি ক'ব দাদা? আচলতে কি ক'ম, কথা হ'ল আমি সত্ৰত মানে 2টা পুখুৰীত 2 শতাধিক কাছ জমা আছে, বিভিন্ন প্ৰজাতিৰ কাছ আছে, দুষ্প্ৰাপ্য কাছ আছে। আৰু সত্ৰ দৰ্শনাৰ্থীসকলে সত্ৰলৈ আহি উঠি তেখেতসকলৰ এটা আকৰ্ষণৰ বস্তু হ'ল কাছখিনি চাবলৈ বিচাৰে। কাৰণ ক'ৰবাত কাছ দেখিলেও একেলগে ইমান কাছ দেখা নাপায় বা বিভিন্ন প্ৰজাতিৰ কাছ দেখা নাপায়। কিন্তু আমাৰ সমস্যা হৈছে যে খতৰা সত্ৰৰ নিজাকৈ আৰ্নিং চ'ৰ্চ নাই, নোহোৱাৰ কাৰণে কাছখিনি যেনেধৰণে আমি সুৰক্ষিত কৰি ৰাখিব লাগিছিল বা খাদ্য পাতি যোগান ধৰিবলগীয়া আছিল, সেইখিনি আমাৰ মানে পৰ্যাপ্ত পৰিমাণে হৈ উঠা নাই। তথাপিতো সত্ৰ পৰিচালনা সমিতিয়ে আমি যিমান পাৰোঁ য'ত পৰণাচি চেষ্টা কৰিছোঁ। কিন্তু আপোনালোকে কৈছে যে পুখুৰীটো অত্যন্ত মানে হেৰি হৈছে বা মানে পৰিৱেশটো বিনষ্ট হৈছে। আচলতে আমি এইটো পানী কমি যোৱাৰ লগে লগে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়। আমাৰ দৰঙৰ মানে বিগত যিখন কাৰ্যকালৰ যিখন উপায়ুক্ত আছিলে ৰাজীৱ শৰ্মাদেৱ, তেখেতে চৰকাৰী আঁচনি মানে পৰিদৰ্শন কৰিবলৈ আহোঁতে কৈছিল যে পুখুৰীটোৰ ইয়াৰ মানে সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণৰ কাৰণে আমি উপায়ুক্তৰ মানে ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়া আমি আঁচনি এটা আমি ধৰিম। কিন্তু এনে দুৰ্ভাগ্যৰ কথা হ'ল, তেখেতে কোৱাৰ প্ৰায় কেইদিনমান পিছতে তেখেতৰ ইয়াৰ পৰা বদলি হৈ গ'ল। কিন্তু ইয়াৰ আগতো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালদেৱ মুখ্যমন্ত্ৰী থকা অৱস্থাতেই আমি সত্ৰৰ বৰপুখুৰীটোৰ কাছ সংৰক্ষণৰ কাৰণে এতিয়া আঁচনি প্ৰস্তুত কৰি জমা দিছিলোঁ। কিন্তু সেইটো মানে ফলদায়ক নহ'ল। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আচলতে তেনেকুৱা ধৰ্মীয় যিবিলাক পীঠস্থান, সত্ৰ, দেৱালয়, মঠ মন্দিৰ আদিৰ মানে সংৰক্ষণ বা ইয়াৰ শ্ৰীবৃদ্ধিৰ কাৰণে যথেষ্ট গুৰুত্ব দিছে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাম যে খতৰা সত্ৰৰ আন্তঃগাঁথনি বা দুষ্প্ৰাপ্য যিখিনি কাছ, এইখিনি সংৰক্ষণৰ ক্ষেত্ৰত তেখেতে নিশ্চয় কিবা এটা ভূমিকা ল'ব বুলি। কাছখিনি কেনেকৈ আহিল ইয়াতে? কাছখিনি আচলতে এনেকুৱা হয় যে আজিকালি কাছৰ মানে বন্যপ্ৰাণী হিচাপে চৰকাৰে যিটো ঘোষণা কৰিছে, ইয়াক মানে মানুহে ভক্ষণ কৰিব নোৱাৰে। গতিকে সেইকাৰণে দূৰ দূৰণিৰ মানুহবিলাকে কাছ পালেও, যিহেতু খতৰা সত্ৰত তেনেকুৱা কাছ সংৰক্ষণৰ ব্যৱস্থা এটা আছে বা ডাঙৰ পুখুৰী আছে, সেইকাৰণে মানুহবিলাকে ইয়ালৈ কাছ লৈ আহে। ঠিক তেনেকৈ জমা দিছে। আগতে আমাৰ ইমান কাছ নাছিলে, আমাৰ প্ৰায় ধৰক 30-40টামান কাছ আছিলে, এতিয়া 2 শতাধিক কাছ হ'ল। বিভিন্ন ঠাইৰ পৰা খাদ্য পাতি সত্ৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলে দিয়ে, বিস্কুট দিয়ে, মুড়ি দিয়ে। আৰু আমি সমিতিৰ ফালৰ পৰাও কেতিয়াবা আমি সৰু মাছ পালে ধৰক আমি তেনেকৈ জীয়াতে আনি পুখুৰীত জীয়াই দিওঁ, দিলে সেই মাছ তাছ বা অন্যান্য পাৰত উঠি আহিলে পোক পৰুৱা ভকলিয়ে দি তেওঁলোকে ভক্ষণ কৰে। তেনেকৈ বৰ্তমান মানে এতিয়া চলি আছে যদিও আচলতে এইটো অত্যন্ত মানে চিন্তনীয় বিষয় হৈ পৰিছে যে কাছখিনি হয়তো কেতিয়াবা এনেকুৱা দুখ লগাকৈ যদি মৰি যায় খাদ্যৰ অভাৱত বা পৰিৱেশৰ অভাৱত, তেতিয়া আমি বৰ দুখ পাম। হয়, খতৰা পৰিচালনা সমিতিৰ সম্পাদক মহোদয়ে কৈছে কাছখিনিক লৈ কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাছৰ খাদ্যৰ অভাৱ হৈছে, পৰিৱেশটো কাছৰ বাবে অনুকূল নহয়। এই ক্ষেত্ৰত চৰকাৰৰ কিছু কৰণীয় আছে বুলি তেওঁলোকেও অনুভৱ কৰে আৰু ৰাইজেও অনুভৱ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।